নমস্কাৰ ছাৰ বাইদেউসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ পাইছে যিটো সকলো ধৰণৰ পেঞ্চনাৰসকলৰ লগতে সকলো বিভাগৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জনাটো অত্যন্ত জৰুৰী। এয়া চাব ছাৰ বাইদেউসকল আপোনালোকৰ স্ক্ৰীনত গভৰ্ণমেণ্ট অফ অসমৰ অৰ্ডাৰ বাই দ্য গভৰ্ণৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যোৱা 5 ফেব্ৰুৱাৰী তাৰিখে প্ৰকাশিত অফিচ মেমৰেণ্ডাম আৰু এই মেমৰেণ্ডামৰ ভিত্তিত ৰাজ্য চৰকাৰৰ অধীনৰ পেঞ্চনাৰসকল লগতে তৃতীয় বৰ্গৰ কৰ্মচাৰীসকল আনহাতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে আপোনালোকে উপকৃত হ'ব আৰু আপোনালোকে লাভান্বিত হ'ব। আৰু ইয়াকে লৈ যি আপোনাৰ জাননী প্ৰকাশ পাইছে এয়া চাব আপোনালোকে চিলড্ৰেন অফ পাৰ্মানেণ্ট গ্ৰেড 3 and 4 employees of the government or government PSUs as well as all pensioners will be eligible for the scheme। ইয়াতে যি কোৱা হৈছে যে যাৰ ফলত আপোনাৰ ল'ৰা ছোৱালীসকল বিশেষকৈ চৰকাৰী কৰ্মচাৰীসকলৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আনহাতে পেঞ্চনাৰসকলৰ কৰ্মচাৰীসকলে অভিনন্দন এডুকেশ্যন লোনৰ ছাবচিডিৰ সুবিধা লাভ কৰিব আৰু সেয়েহে আপোনালোকৰ ল'ৰা ছোৱালীৰ নামত অভিনন্দন এডুকেশ্যন লোনৰ ছাবচিডি কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে পাবলৈ সক্ষম হ'ব। আৰু এই ক্ষেত্ৰত MLA MP আনহাতে পঞ্চায়তৰ প্ৰতিনিধিসকলে এই আঁচনিৰ অন্তৰ্ভুক্ত নহ'ব। আৰু যিয়ে নহওক তৃতীয় বৰ্গৰ কৰ্মচাৰী আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকলে তেখেতসকলে অভিনন্দন এডুকেশ্যন লোন ছাবচিডিৰ সুবিধা পাবলৈ গৈ আছে। সেয়েহে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতি সৰুভাৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।